জনাই লৈ আহিছো এই মুহূৰ্তত এটা ভাল খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ লাখপতি বাইদেউ আঁচনিক লৈ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইটামান কিটিপ আগবঢ়াইছে কিদৰে প্ৰতিগৰাকী মহিলা হ'ব পাৰিব লাখপতি বাইদেউ ইতিমধ্যে ৰাজ্যৰ বহু মহিলাই লাখপতি বাইদেউৰ আঁচনিৰ ফৰ্ম ইতিমধ্যে পূৰণ কৰিছে আৰু 3-4-5 মাৰ্চত যেহেতু জমা দিব লাগিব কিন্তু কিদৰে হ'ব পাৰিব লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চৰকাৰে দিয়া টকাৰে কিদৰে হ'ব পাৰিব লাখপতি এবাৰ প্ৰতিগৰাকী মহিলাকে কিদৰে লাখপতি হ'ব পৰামৰ্শ আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ লোৱা সকললৈ মুখ্যমন্ত্ৰীয়ে দিছে বিশেষ কিটিপ আগবঢ়াইছে প্ৰথম অৱস্থাত চৰকাৰে দিব 10,000 কৈ টকা প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাই প্ৰথম অৱস্থাত লাভ কৰিব 10,000 কৈ টকা ইয়াৰ পিছত একেটা একাউণ্টতে চৰকাৰে দিব 25,000 কৈ টকা প্ৰথম পৰ্যায়ৰ 10,000 টকা যিটো একাউণ্টত দিব একেটা পৰ্যায়তে দিব 25,000 টকা আৰু এই 25,000 টকাৰ 12,500 টকা আগবঢ়াব চৰকাৰে আন 12,500 টকা উভতাই দিব নালাগে অৰ্থাৎ ৰাজ সাহায্য প্ৰাপ্ত এই 25,000 টকা পাব ৰাজ্যৰ মহিলাসকলে মুঠ এই 35,000 টকাৰে যিকোনো ক্ষুদ্ৰ ব্যৱসায় কৰি মহিলাসকলে হ'ব পাৰিব লাখপতি বাইদেউ আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা প্ৰতিগৰাকী মহিলা এতিয়া লাখপতি হোৱাৰ দিশে চৰকাৰে যেহেতু টকা প্ৰদান কৰিব ৰাজ্যৰ মহিলাসকলক আৰু এটা সুযোগ দিব প্ৰতিগৰাকী গৃহিণী যাতে এতিয়া এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মহিলা হ'ব পাৰে প্ৰতিগৰাকী মহিলাই যাতে ঘৰখনৰ উপাৰ্জনৰ ক্ষেত্ৰত আগবঢ়াত দিব পাৰে সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে প্ৰতিগৰাকী মহিলালৈ আগবঢ়াইছে এই সাহায্য লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকললৈ এই সুবিধা আগবঢ়াইছে প্ৰতিগৰাকী মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এই অংশ লাখপতি বাইদেউ আঁচনি আৰু লাখপতি বাইদেউৰ আঁচনিৰ ইতিমধ্যে প্ৰপত্ৰ সংগ্ৰহ কৰিছে ৰাজ্যৰ মহিলাসকলে আৰু প্ৰতিটো আত্মসহায়ক গোটৰ মহিলা তেওঁলোকে কি কামত ইতিমধ্যে NRLMৰ তৰফৰ পৰা তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে বহু আত্মসহায়ক গোটৰ মহিলাই NRLMৰ তৰফৰ পৰা প্ৰদান কৰা এই যি প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ বাবে বিশেষকৈ সুখবৰ এইসকল মহিলাই লাভ কৰিব মুখ্যমন্ত্ৰী এই লাখপতি বাইদেউৰ আঁচনিৰ সুবিধা প্ৰতিগৰাকী মহিলাকে প্ৰথম অৱস্থাত 10,000 টকা প্ৰদান কৰা হ'ব 3-4-5 এই তিনিটা দিনৰ ভিতৰত যেহেতু প্ৰপত্ৰ পূৰণৰ সময় ধৰি দিয়া হৈছে পঞ্চায়তৰ পৰা যিসকলে ইতিমধ্যে প্ৰপত্ৰ লাভ কৰিছে সেই সকলো মহিলাই প্ৰপত্ৰ পূৰণৰ দিন ধৰি দিয়া হৈছে আৰু 3-4-5 এই তিনিটা দিনৰ পিছতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000 কৈ টকা আৰু প্ৰথম পৰ্যায়ত যি 10,000 টকা সোমাব একেটা একাউণ্টতে সোমাব পৰৱৰ্তী 25,000 টকা মাত্ৰ কেইটামান দিনৰ ব্যৱধানত এই টকা সোমাব প্ৰতিগৰাকী মহিলাৰ একাউণ্টত কিন্তু সেই টকাৰে কি কৰিব মহিলাসকলে ইতিমধ্যে যিসকলে এই ফৰ্ম কেইখন ফিল আপ কৰিছে ফৰ্ম কেইখনত দেখিবলৈ পাইছে 151টাকৈ বিষয় ধৰি দিয়া হৈছে কি বিষয় কোনোবাই যদি কাটিং টেইলৰিঙৰ কাম কৰে তেওঁলোকে লাভ কৰিব কোনোবাই যদি বিউটি পাৰ্লাৰ কাম কৰি আছে তেওঁলোকে লাভ কৰিব হাতেৰে বনোৱা যিকোনো আচাৰ পিঠা পনাৰ পৰা আৰম্ভ কৰি চিপছ প্ৰস্তুত কৰা চানা প্ৰস্তুত কৰা আদি সকলো ধৰণৰ হাতৰ কামৰ পৰা আৰম্ভ কৰি সকলো বিদ্যাতে প্ৰতিগৰাকী মহিলাই লাভ কৰিব সুবিধা আমাৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ সকলোৰে হাতত এক প্ৰতিভা আছে সকলোৰে হস্তবিদ্যা আছে গতিকে সেই হস্তবিদ্যা থকা প্ৰতিগৰাকী মহিলাই এতিয়া হ'ব পাৰিব লাখপতি মাত্ৰ লাখপতি হ'বলৈ যি টকা চৰকাৰে আগবঢ়াব সেই টকা তেওঁলোকে সৎ ব্যৱহাৰ কৰিব লাগিব প্ৰথম অৱস্থাত আগবঢ়োৱা এই 10,000 টকাৰ কেইটামান ব্যৱধানৰ পিছতে সোমাব তেওঁলোকৰ একাউণ্টত 25,000 টকা আৰু এই 25,000 টকাৰ ভিতৰত 12,500 টকা চৰকাৰে আগবঢ়াব সেয়া কোনো কাৰণতে আমাৰ ৰাজ্যৰ মহিলাসকলে উভতাব নালাগে চৰকাৰক আৰু অন্যান্য যি 25,000 টকা সোমাব যি 12,500 টকা সোমাব সেই 12,000 টকা চৰকাৰক উভতাব লাগিব অৰ্থাৎ 25,000 টকাৰে ৰাজ সাহায্য লাভ কৰিব 50% মাত্ৰ উভতাব লাগিব ৰাজ্যৰ মহিলাসকলে গতিকে প্ৰতিগৰাকী মহিলালৈ এই ভাল খবৰ আগবঢ়াইছে ৰাজ্য চৰকাৰখনৰ তৰফৰ পৰা লাখপতি হ'ব পৰাকৈ ৰাজ্য চৰকাৰখনে এই মহিলাসকলক আগবঢ়াই দিছে আৰু 10,000 টকাৰ পৰা আৰম্ভ কৰি 25,000 টকা লাভ কৰিব আমাৰ ৰাজ্যৰ মহিলাসকলে আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই সুবিধা আৰু এই সুবিধা লাভৰ বাবে এতিয়া কি কামত ব্যৱহাৰ কৰিব তেওঁলোকে যেতিয়া 35,000 টকাটোৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকে যেতিয়া এগৰাকী নিজকে প্ৰতিষ্ঠিত ব্যৱসায়ী মহিলা হিচাপে গঢ়ি তুলিব পাৰিব লগে লগে তেওঁলোকৰ একাউণ্টত আৰু অধিক টকা চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব মুঠতে প্ৰতিগৰাকী মহিলাকে এতিয়া লাখপতি কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ প্ৰতিগৰাকী মহিলাই কেৱল যে গৃহিণী নহয় সেই কথা প্ৰমাণ দিব লাগিব প্ৰতিগৰাকী মহিলাই নিজকে ব্যৱসায়িক প্ৰতিষ্ঠিত মহিলা হিচাপে স্বাৱলম্বী মহিলা হিচাপে গঢ়ি তুলি দেখুৱাব লাগিব ৰাজ্য চৰকাৰক যাৰ বাবে এই সুবৰ্ণ সুযোগ আগবঢ়াইছে
লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই লাখপতি দিদি অসমত কি হ'ব লাখপতি বাইদেউ এই যে আমি মহিলাৰ স্কিমটো লৈছো প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম তাৰ 12,500 ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে তাৰ মানে 25 আৰু 10 35 টো আমিয়ে দি দিলো বাকিখিনি আপোনালোকে উপাৰ্জন কৰি একো মহিলা লাখপতি হ'ব লাগিব নে নাই